সকললৈ সুপ্ৰভাত। মই ফাৰহান আহমেদ, চেনেল অনাৰ ARD অসমীয়া, আগতে জনাজাত ফাৰহানছ ভ্লগছ। আপোনালোকে এটা বস্তু নটিচ কৰিছে যে হিন্দীৰ পৰা কেনেকৈ অসমীয়ালৈ মানে লেংগুৱেজো চেঞ্জ আৰু চেনেলৰ নামো চেঞ্জ। আগতে আছিল ফাৰহানছ ভ্লগছ, এতিয়া হৈ গ'ল ARD অসমীয়া। যেতিয়া মোৰ চেনেলৰ নাম আছিল ফাৰহানছ ভ্লগছ, তেতিয়া মানে এটা প্ৰব্লেম হৈ আছিল যে মোৰ ভিউ নাছিল, যিটো সঁচা কথা, সেইটো মই আপোনালোকৰ আগত কৈ আছোঁ। চেনেলৰ ডেট হৈ গৈছিল 2 বছৰৰ বেছি, কিন্তু চেনেলৰ ভিউজ নাছিল, ৱাচ টাইম নাছিল। সেইকাৰণে চেনেলৰ ছাবস্ক্ৰাইবাৰ মাত্ৰ, আপোনালোকে বিশ্বাস নকৰিব, 73 ছাবস্ক্ৰাইবাৰ বৰ্তমানলৈ। এতিয়া মই এটা দৃঢ় সংকল্প লৈছোঁ যে মই চেনেলৰ নামো আৰু চেনেলৰ যিটো লেংগুৱেজ সেইটো চেঞ্জ কৰি দিম। মানে আপোনালোকে আৰু এটা বস্তু নটিচ কৰিব পাৰিছে যে যেতিয়া মোৰ চেনেলৰ নাম আছিল ফাৰহানছ ভ্লগছ, তেতিয়া এটা ছাবটাইটেল মই কেইদিনমানলৈ ইউজ কৰি আছোঁ, অল ৰাউণ্ড ডেভেলপমেণ্ট, চমুকৈ ARD। ইয়াৰ মানে হ'ল যে মই ফাৰহানছ ভ্লগছত এটা বস্তু কৰিব বিচাৰিছিলোঁ, সেইটো হ'ল চব বস্তু একেলগে। মানে চেনেলৰ নাম আছিল ভ্লগিং চেনেল থাকিলেও, কিন্তু মই চবকেইটা বস্তু একেলগে কৰিব বিচাৰিছোঁ। যেনে মোৰ চেনেলত আছে এটা গেমিং ভিডিঅ' আৰু কিবা কিবি বেলেগ বেলেগ ভিডিঅ' আছে, আৰু বহুতকেইটা মোৰ ভিডিঅ' এডিট কৰা আছে, কিন্তু মই চাৰা নাই, কাৰণ মই থাকোঁ হোষ্টেলত। আপোনালোকে এতিয়ালৈ গম পাইছে যে মই এটা JNVৰ ষ্টুডেণ্ট, আৰু মই হওঁ এটা নৱোদয়ান, আৰু আমি থাকিব লাগে বেছিভাগ পুৰা বছৰৰ হোষ্টেলত। সেইকাৰণে ভিডিঅ' বনোৱাৰ টাইমো নাপাওঁ, আৰু সেইকাৰণে এটা নতুন ষ্টাৰ্টিঙলৈ আগবাঢ়ি নতুন এটা নাম দি চেনেলৰ ৰিষ্টাৰ্ট কৰি আছোঁ, সেইটো হ'ল। ধন্যবাদ, আজিলৈ সামৰোঁ। আকৌ এটা ভিডিঅ'ৰ সৈতে লগ পাম। এতিয়ালৈ টিল দেন টাটা, বাই বাই।